ষ্টুডিঅ'ত মই নৱগগৈ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা দুখৰ খবৰ ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু নাও দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে কিয়নো নিশা ভয়াৱহ নাও যাত্ৰা কৰা হৈছিল আৰু সেই নাও যাত্ৰাতে অঘটন সংঘটিত হয় আৰু তাৰ পাছতে এজন লোকে এতিয়া কৰুণ মৃত্যুক আকোৱালি লৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে এজন লোকে প্ৰাণ হেৰুৱাইছে ভয়ংকৰ নাও দুৰ্ঘটনাত নিশা ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত নাও দুৰ্ঘটনা সংঘটিত হৈছে নিশা টুলুঙা নাওৰে যাত্ৰা কৰাৰ ভয়ংকৰ পৰিণতি টুলুঙা নাওৰে যাত্ৰা কৰিছিল আৰু তাৰ পাছতে এই ভয়ংকৰ পৰিণতি নিশা নদীৰ মাজত ডুবি সন্ধানহীন হয় দুজনকৈ লোক আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে অৱশেষত SDRFৰ অভিযানত উদ্ধাৰ হয় উল্লাবস নামাপ লোকজনৰ মৃতদেহ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় মৃতদেহটো আৰু নাও দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা আৰু নাও দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত এজন লোকে প্ৰাণ হেৰুৱাইছে নিশা ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনা যে নাও দুৰ্ঘটনাই কঁপাই গৈছে এতিয়া ধুবুৰী নিশা টুলুঙা নাওৰে যাত্ৰা কৰিছিল আৰু টুলুঙা নাওৰে যাত্ৰা কৰাৰ এই ভয়ংকৰ পৰিণতি এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাইছোঁ নিশা নদীৰ মাজত ডুবি সন্ধানহীন হয় দুজনকৈ লোক আৰু এজন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত এই ভয়ংকৰ নাও দুৰ্ঘটনাৰ খবৰ যে নিশা ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু নিশা টুলুঙা নাওৰে যাত্ৰা কৰাৰ ভয়ংকৰ পৰিণতি আৰু পুৱাৰ ভাগৰে পৰা SDRFে এনেদৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যে নিশা নদীৰ মাজত ডুবি সন্ধানহীন হয় দুজনকৈ লোক আৰু এজন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আৰু অৱশেষত SDRFৰ অভিযানত উদ্ধাৰ হয় উল্লাবস নামৰ লোকজনৰ মৃতদেহ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে উল্লাবসৰ মৃতদেহ পুনৰবাৰ লক্ষ্য কৰিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত নাও দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত আতংকমৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে এই খবৰ আহিছে ধুবুৰীৰ পৰা ধুবুৰীৰ গদাধৰ নৈত এই ভয়ংকৰ নাও দুৰ্ঘটনা নিশা টুলুঙা নাওৰে নাও যাত্ৰা কৰিছিল আৰু তেতিয়াই ঘটিল অঘটন নিশা টুলুঙা নাওৰে যাত্ৰা কৰাৰ ভয়ংকৰ পৰিণতি যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে এতিয়া কৰুণ মৃত্যুক আকোৱালি লৈছে এজন লোকে আৰু এজন লোক বৰ্তমান সন্ধানহীন বুলি জানিব পৰা গৈছে দুজনকৈ লোক যিহেতু ডুবি সন্ধানহীন হৈছিল আৰু এজন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আৰু আনজনৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে SDRFে কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম ইয়াত মানে এই অলপ আগতে এটা বুঢ়া মানুহ মানে এই সৰু লংকা এখন লৈ তাত এটা ল'ৰা আনিবলৈ গৈছিল নদীৰ ইপাৰত তাৰপিছত সেই বুঢ়া মানুহটো মানে আমিতো নাজানো আমাৰ ঘৰেই আগত হয় পিছত খবৰ পালোঁ যে এনেকুৱা কথা এই ভাটি গাঁৱৰ মানে এটা বুঢ়া তাৰ নামটো কি আছিল উল্লাবস সেই মানুহটো বোলে পানীত পৰিল সেই খবৰ শুনি আমি আহিলোঁ আহি ইয়াত চালোঁ বিৰাট বহুত ভিৰ ভাৰ লাগিছে মানুহ বহুত ভিৰ ভাৰ লগাৰ পিছত আমি ইয়াত 10 মিনিটমান ৱেইট কৰিলোঁ তাৰপিছত চালোঁ যে থানাৰ পৰা পজিশ্যন আহিল তাৰপিছত ইহঁতে অলপ চেষ্টা কৰিলে ইহঁতে পোৱা নাই তাৰপিছত আমি এটা কৰিলোঁ আমাৰ সেই গাঁৱত এখন বেৰজাল বুলি কয় যে সেই বেৰজালখন মানে আনিলোঁ আমি ৰাইজে আনিলোঁ আনি কিনে চেষ্টা কৰিলোঁ মোটামুটি 2 ঘণ্টামান আমিও চেষ্টা কৰিলোঁ মানুহজনক পোৱা নাই জগাখনৰ নাম কি এই জগাখনৰ নাম হ'ল সাজুৱাৰগুটি এতিয়ালৈকে আপোনালোকে এই ৰাতি 2টা বজালৈকে আপোনালোকে বেৰজাল মানে চেষ্টা কৰি আছে হয় কিমান মানুহ উদ্ধাৰ কৰিবলৈ নামিছিলে ইয়াতে মোটামুটি ধৰক আপোনাৰ 120-30 জন 120-30 জনৰ মানে এইটো কনফাৰ্ম ইয়াত ওপৰত ৰাতি নাই ইমান মানুহ কেনেকৈ চাম আৰক্ষী প্ৰশাসনৰ কোনোবা লোক আছিল নেকি ইয়াত আহিছিল নহয় আপোনালোকে যেতিয়া বেৰজালখিনি মাৰি আছিল তেতিয়া কোনোবা পুলিচৰ গৰিপুৰ নাই নাছিল একো আৰক্ষী নাছিল আৰক্ষী আহি ইয়াত দেখা দি গুচি গৈছে নেকি আৰক্ষী ইয়াত আহিছিল আহি কিনে ইহঁতে অলপ চেষ্টা চলাইছিল কেনেকুৱা ক'ত কেনেকুৱা হ'ল এইবিলাক চাইছোঁ ইহঁতে গুচি গৈছিল এতিয়া পৰিয়ালৰ লোকৰ মাজত কেনেকুৱা পৰিৱেশ পৰিয়ালৰ লোকৰ মাজত ইহঁতেতো হাহাকাৰ কৰি আছে না নিজৰ দেউতা বা আৰু শুনি আছোঁ যে তাৰ সৰু ভাই এটাও নাই
এই পৰিয়ালৰ দুটা মানুহে এতিয়ালৈকে মানে নিৰুদ্দেশ হৈ আছে, এজনৰো মানে হেৰি পোৱা নাই। কিন্তু এটা কথা ফাইনেল যে তাৰ দেউতাটো মানে আনিবলৈ গৈছিল, এইটো কথা ফাইনেল। কিন্তু তাৰ ভাইটো এতিয়া তাৰ লগত আছে না বেলেগত আছে সেইটো এতিয়া কনফাৰ্ম হোৱা নাই। কালিৰ পৰা নিৰ্দেশ হৈ আছে দেউতা আৰু সিহঁতৰ ল'ৰা। দেউতাকৰ নাম হ'ল লক্ষ্য আৰু তাৰ ল'ৰাৰ নাম হ'ল চাপিনুৰ ৰহমান। দুজনে নিৰ্দেশ হৈ আছে। নৈ পাৰ কৰিব গৈ নৌকাখন ডুবাই গৈছে। দেউতাকক আজি গোলাবক্সত মানে পোৱা গৈছে, 5:02 বজাত পোৱা গৈছে। সিহঁতে পূৰা আমাৰ SDRF পূৰা অভিযান চলাই আছে আৰু আমাৰ থানাৰ পৰা আমাৰ ষ্টাফ আহিছে আৰু OC ছাৰে এনি টাইম মানে খবৰ লৈ আছে, মানে অতি সোনকালে চেষ্টা কৰি আছে মানে লাশ দুটা খুলিবৰ কাৰণে। কিন্তু এটা লাশক পাইছে, সিহঁতৰ নাম হৈছে গোলাবক্স আৰু তাৰ ল'ৰাটোক এতিয়াও পোৱা নাই। সেইকাৰণে পূৰা অভিযান চলাই আছে। আমাৰ এইখন ঠাইৰ নাম হ'ল সাজৰগুটি। আমাৰ এই ৰাজবাৰীৰ ওচৰৰ এইটো আমাৰ গ্ৰাম, এইটো আমাৰ গোৱাদৰৰ নদীত পৰিছে নাওখন। কালি কেই বজাত? কালি 9টা বজাত হৈছে।